নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবিলাইভ 24 লৈ অখিল গগৈদেৱে কিছুমান তথ্য কিছুমান বিস্ফোৰক তথ্য সহকাৰে কিয় উচ্ছেদ কাৰ্য কেতিয়া কৰা হয় আৰু কিয় অকস্মাত উচ্ছেদ কাৰ্যবোৰ কৰা হয় তাৰ বিশদ বৰ্ণনা দাঙি ধৰিছে এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাৰিব মই আৰু কথা বঢ়াই লাভ নাই আহকচোন চাই লওঁ অখিল গগৈদেৱৰ এই বক্তব্যবোৰ এই বৰ্ণনাবোৰ চাই লওঁ যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ আৰু এই তথ্য কোনেও মিছা বুলি ক'ব নোৱাৰে কাৰণ এইটো কোৰ্টত দাখিল কৰা অসম চৰকাৰৰ তথ্য অসম চৰকাৰে সোণাপুৰত কিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে আৰু তাত কিমান বেদখল হৈ আছে তাৰো তথ্য দি থৈছে মই এইবিলাকলৈ যাম কিন্তু যোৱাৰ আগতে আচলতে উচ্ছেদৰ যিটো ৰাজনীতি সেই ৰাজনীতিটোৰ সম্পৰ্কে দুটামান বক্তব্য প্ৰদান কৰি ল'ব খুজিছো মই আকৌ এবাৰ কৈ ল'ব খুজিছো যে নীতিগতভাৱে আমি ৰাইজৰ দলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অট্ৰাইবেল মানুহৰ বা নন প্ৰটেক্টেড ক্লাছৰ বেদখল আমি কেতিয়াও ছাপোৰ্ট নকৰো আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক মুকলি কৰি দিয়াটো ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰো এটো প্ৰথম নীতিগত স্থিতি কিন্তু উচ্ছেদৰ নামত যেটো ৰাজনীতি চলিছে এটোৰ আমি তীব্ৰ বিৰোধিতা কৰো ৰাজনীতিটোৰ কথা কৈছো দেই উচ্ছেদটোৰ কথা কোৱা নাই ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধিতা কৰো এতিয়া আচলতে সোণাপুৰত যেটো উচ্ছেদ কৰিছে মই নাভাবো যে বিজেপিয়ে তাৰ ট্ৰাইবেল মানুহৰ কাৰণে মাটিটো উলিয়াই ট্ৰাইবেল মানুহক দিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিছে তাৰ বিপৰীতে আপোনালোকে সকলোৱে জানে যে এফালে ৰাভাৰ ছাত্ৰ সন্থাই কৈ আছে যে বক্কু পৰ্যন্ত এই গোটেই মাটিবিলাক জিএমডিত সোমাব নালাগে এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ক এফালে তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনজাতি ছাত্ৰ সন্থাই আন্দোলন কৰি আছে যে জাগিৰোডলৈকে এই মাটিবিলাক গুৱাহাটী মহানগৰ ডেভেলপমেণ্টৰ ভিতৰত পৰাব নালাগে জিএমডিৰ ভিতৰত পৰাব নালাগে এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ক এতিয়া সোণাপুৰত যেটো উচ্ছেদ কৰিছে সেই মাটিটো কাৰ কাৰণে উচ্ছেদ কৰিছে কাক দিব মাটি এটো আটাইতকৈ প্ৰথম প্ৰশ্ন এটো প্ৰথম প্ৰশ্ন যে তাত যেটো উচ্ছেদ কৰিছে সোণাপুৰত তাত যেটো উচ্ছেদ কৰিছে তাত নটিছ যিবিলাক উচ্ছেদ কৰি যিখন মাটি উলিয়ালে সেই মাটিকণত কি বুলি কৈছে জানেনে এতিয়ালৈকে কৈছে যে সোণাপুৰত এতিয়ালৈকে 237টা ষ্ট্ৰাকচাৰ উচ্ছেদ কৰিছে 248 বিঘা মাটি মুকলি কৰিছে 155 একৰ মাটি মুকলি কৰিছো বুলি কৈছে 9, 10, 11 ছেপ্টেম্বৰত 3 দিন উচ্ছেদ কৰি এইখিনি মাটি মুকলি কৰিছো বুলি কৈছে আৰু মুকলি কৰা মাটিখিনি কি বুলি লিখি থৈছে জানেনে এইখিনি সৰকাৰি ল্যান্ড বেংকৰ মাটি বুলি লিখি থৈছে তাৰমানে ট্ৰাইবেল মানুহক মাটি দিবৰ কাৰণে নহয় কোনোবা ইন্ডাষ্ট্ৰিয়েলিষ্টক মাটি দিবৰ কাৰণে কোনোবা ধনী মানুহ বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে ট্ৰাইবেল বেল্টৰ মাটি এই উচ্ছেদ কৰা হৈছে সেই কথাটো সেই ল্যান্ড বেংক বুলি শব্দটো লিখি দিয়াৰ পাছতে মোটামুটি ধৰণে অনুমান কৰিব পাৰি ডেফিনেটলি ল্যান্ড বেংকৰ মাটি কেতিয়াবা ভূমিহীন মানুহকো দিয়ে কিন্তু অসমত কতো আমি ভূমিহীন মানুহক মাটি দিয়াতিয়ালৈকে দেখা ল্যান্ড বেংকৰ মাটি বেপাৰী বিলাকক দিয়াহে আজিলৈকে দেখি আছো গতিকে একদম প্ৰত্যক্ষভাৱে এটো অনুমান কৰিব পাৰি যে সোণাপুৰত কৰা উচ্ছেদৰ মাটিখিনি আচলতে কোনোবা বেপাৰী কোনোবা বনিয়া কোনোবা কৰ্পোৰেট কোনোবা ডাঙৰ ইন্ডাষ্ট্ৰিয়েলিষ্ট পুঁজিপতিক দিবৰ কাৰণে এই কাম কৰা হৈছে এতিয়া উচ্ছেদটো কিয় কৰা হৈছে তাৰ ভিতৰৰ ৰাজনীতিটো আমি দেখিছো যে উচ্ছেদটো সেই সময়ত কৰা হৈছে আকস্মিকভাৱে আপোনালোকক মই এতিয়া ইয়াতে এটো হল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব
আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এইটো সম্পৰ্কে ডিচিক জনাব লাগিব। ডিচিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব, প্ৰত্যেকজন মানুহৰ হিয়াৰিং ল'ব লাগিব, শুনানি ল'ব লাগিব, আৰু মানুহ ছেটিছফাইড হোৱাৰ পাছতে ডিচিয়ে সিদ্ধান্ত ল'ব পাৰিব। আৰু যদি ডিচিয়ে মানুহ ছেটিছফাইড নোহোৱাকে উচ্ছেদৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁলোকক হয় অল্টাৰনেটিভ মাটি, নহ'লে বা সেই সম্পৰ্কীয় বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই গুৱাহাটী হাইকোৰ্টত ৭৮/২০১২ আমাৰ কি বৰা আছিলে যে এই যে আগতে যে এজন মানুহে এটা পাৰ্টি কৰিছিলে যে কি বৰা আছিলে আমাৰ কি বৰা আছিলে এজন প্ৰদ্যুৎ বৰাই কৰা এটা কেছত গুৱাহাটী সুপ্ৰিম কোৰ্টলৈ যোৱাৰ পাছত প্ৰদ্যুৎ বৰাৰ কেছটোত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন কৰিব লাগে বুলি কৈছিল। তেতিয়া সুপ্ৰিম কোৰ্টলৈ কোনোবা গৈছিলে আৰু সুপ্ৰিম কোৰ্টে কৈছিলে জাষ্টিছ AM খানেলকাৰ আৰু জাষ্টিছ দীনেশ মহেশ্বৰীয়ে স্পষ্ট ৰূপত কৈছিলে, কি বুলি কৈছিলে জানেনে? স্পষ্ট ৰূপত কৈছিলে যে the deputy commissioner must examine the claim of each occupant on case-to-case basis and after recording satisfaction in light of evidence produced before him proceeds to pass appropriate order as per law. এজন মানুহক তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি থকা এজন মানুহক প্ৰথমতে নটিচ দিব লাগিব। সেই মানুহজনে তাৰ পৰা উঠি যাবলৈ মন কৰে নে নকৰে তাৰ ওপৰত ডিচিয়ে হিয়াৰিং ল'ব লাগিব। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা কোনো চৰকাৰী মাটিত আমি কোনো নটিচ দিয়া নাই, কৈছে যে পট্টা থকা মাটিতহে আমি নটিচ দিম বুলি কৈ 13 তাৰিখৰ দিনা কিছুমান নটিচ ৰাস্তাত দলিয়াই থৈ আহিছে, আপোনালোকে সকলোৱে জানে। গতিকে সোণাপুৰৰ যিটো উচ্ছেদ যদিও আমি সমৰ্থন কৰো যে ট্ৰাইবেল বেল্টৰ মাটি মুকলি কৰিব লাগে, কিন্তু সোণাপুৰৰ উচ্ছেদটো অবৈধ উচ্ছেদ। 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7-2-9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ আহে, লগে লগে এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইছ্যু ডাইভাৰ্ট। এইটোৱে হ'ল সোণাপুৰৰ উচ্ছেদৰ মূল কাহিনী। আমি সকলোৱে জানো যে সোণাপুৰৰ উচ্ছেদটো সোণাপুৰৰ ট্ৰাইবেল মানুহক মাটি ঘূৰাই দিবৰ কাৰণে কৰা নাই। কেলে কৰা নাই মই কৈ দিম বাৰু এটা এটাকে আপোনাক। কিমান মাটি আছে সোণাপুৰত সেইটোও কৈ দিম। মোৰ হাতত একদম সম্পূৰ্ণ তথ্য আছে। গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে, আমি ইমান দিন আন্দোলন কৰি আহিছো। আপোনালোকে যদি সঁচাকে হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো SC সমষ্টি ঘোষণা কৰি দিলে? মই এটা বেছিক প্ৰশ্ন কৰিছো দেই, মই আশা কৰো আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব। যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ, আমাৰ ডিমৰীয়াৰ, আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক, তাৰ বড়ো, তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকেই ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে?
কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে। আপোনালোকে সকলোৱে দেখিছে তাত অকল এটা জাতিৰ মানুহক মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে। নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত। কেলে 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে। এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া। উজনি অসমত যেতিয়াই বিজেপি বিৰোধী ঢৌ আহি গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে। লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল। উচ্ছেদৰ নামত যিটো ৰাজনীতি চলিছে এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। ৰাজনীতিটোৰ কথা কৈছো দেই, উচ্ছেদটোৰ কথা কোৱা নাই। ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। এতিয়া আচলতে সোণাপুৰত যিটো উচ্ছেদ কৰিছে, মই নাভাবো যে বিজেপিয়ে তাৰ ট্ৰাইবেল মানুহৰ কাৰণে মাটিটো উলিয়াই ট্ৰাইবেল মানুহক দিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিছে। তাৰ বিপৰীতে আপোনালোকে সকলোৱে জানে যে এইফালে ৰাভাৰ ছাত্ৰ সন্থাই কৈ আছে যে বকো পৰ্যন্ত এই গোটেই মাটিবিলাক GMDত সোমোৱাব নালাগে, এইবিলাক আমাৰ ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ হৈ থাকিবলৈ দিয়ক। এইফালে তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জনজাতি ছাত্ৰ সন্থাই আন্দোলন কৰি আছে যে জাগিৰোডলৈকে এই মাটিবিলাক গুৱাহাটী মহানগৰ ডেভেলপমেণ্টৰ ভিতৰত ভৰাব নালাগে।